মৰমৰ ছাত্ৰছাত্ৰীসকল মোৰ ইউটিউব চেনেললৈ তোমালোকক আজি পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে ক্লাছ 6ৰ ছ'চিয়েল ছায়েন্সৰ ইতিহাস অধ্যয়নৰ পাৰ্ট নম্বৰ 9ৰ কি ক'ত কেতিয়া আৰু কেনেকৈ নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। মৰমৰ ছাত্ৰছাত্ৰীসকল ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। পাঠটোৰ মনত ৰাখিবলগীয়া কিছুমান কথা তোমালোকৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। ইতিহাস অধ্যয়নৰ জৰিয়তে মানুহৰ অতীত জীৱনৰ বিষয়ে সবিশেষ জানিব পাৰি। ইতিহাস আৰু সাধুকথা একে নহয়। তোমালোকে জানা ইতিহাস আৰু সাধুকথা একে নহয়। ইতিহাস হ'ল অতীতত ঘটা প্ৰকৃত ঘটনাৰ নিৰ্ভৰযোগ্য ধাৰাবাহিক বিৱৰণী। ইতিহাসৰ অধ্যয়নৰ জৰিয়তে ঐতিহ্য, পৰম্পৰা আৰু সাংস্কৃতিক পৰিৱৰ্তনৰ ধাৰা উপলব্ধি কৰিব পাৰি। নিজৰ সভ্যতা সংস্কৃতিৰ বিষয়ে জানিবলৈ ইতিহাস অধ্যয়ন অপৰিহাৰ্য। তাৰপিছত হ'ল ইতিহাসৰ অধ্যয়নৰ সমল হ'ল ভগ্নাৱশেষ, শিলালিপি, তাম্ৰলিপি, মুদ্ৰা, সাহিত্য, বিদেশী পৰ্যটকৰ বিৱৰণী ইত্যাদি। ঐতিহাসিক সমলসমূহৰ আমাৰ সভ্যতাৰ ক্ৰম বিকাশৰ চানেকি। এইবোৰক সযত্নে সংৰক্ষণ কৰি ৰাখিব লাগে। অনুশীলনীত 1 নম্বৰত দিয়া আছে। অনুশীলনীত 1 নম্বৰত দিয়া আছে উত্তৰ লিখা। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে ইতিহাস কাক বোলে? ইয়াৰ উত্তৰ হ'ব ইতিহাস হ'ল অতীতত ঘটা প্ৰকৃত ঘটনাৰ নিৰ্ভৰযোগ্য ধাৰাবাহিক বিৱৰণী। খ নম্বৰ কুৱেশ্যনত দিছে সাধুকথা আৰু ইতিহাসে একে অৰ্থ নুবুজায় কিয়? ইয়াৰ উত্তৰ হ'ব সাধুকথা আৰু ইতিহাসে একে অৰ্থ নুবুজায়। কাৰণ ইতিহাস হ'ল অতীতত ঘটা প্ৰকৃত ঘটনাৰ ধাৰাবাহিক বিৱৰণী আৰু সাধুকথা হ'ল সত্যতা নিৰূপণ কৰিব নোৱাৰা সাধু বা কাহিনী। গ নম্বৰ কুৱেশ্যনত দিয়া আছে ইতিহাস অধ্যয়নৰ সমলবোৰ কি কি? ইয়াৰ উত্তৰ হ'ব ইতিহাস অধ্যয়নৰ সমলবোৰ হ'ল ভগ্নাৱশেষ, শিলালিপি, তাম্ৰলিপি, মুদ্ৰা, সাহিত্য, বিদেশী পৰ্যটকৰ বিৱৰণী ইত্যাদি। তাৰপিছত ঘ নম্বৰ কুৱেশ্যনত দিছে বেদ, পুৰাণ, মহাভাৰত আদি ইতিহাস অধ্যয়নৰ সমল নে? যদি হয় সেইবোৰ কোনবিধ সমলৰ অন্তৰ্গত? ইয়াৰ উত্তৰ হ'ব বেদ, পুৰাণ, মহাভাৰত আদি ইতিহাস অধ্যয়নৰ সমল হয়। এইবোৰ সাহিত্য সমলৰ অন্তৰ্গত। তাৰপিছত 9 নম্বৰ কুৱেশ্যনত দিছে বৰ্তমান সময়ত ইতিহাস অধ্যয়নৰ প্ৰয়োজনীয়তা কি আছে বুলি ভাবা? ইয়াৰ উত্তৰ হ'ব আমি নিজৰ ঐতিহ্য, পৰম্পৰা, কলা সংস্কৃতিৰ প্ৰতি আস্থা আৰু সন্মানৰ মনোভাৱ গঢ়ি তোলাৰ প্ৰয়োজন আছে। এই কাম ইতিহাস অধ্যয়নৰ ফলতহে হৈ উঠিব। গতিকে আমাৰ ইতিহাস অধ্যয়নৰ প্ৰয়োজনীয়তা আছে। 6 নম্বৰ কুৱেশ্যনত দিছে বুৰঞ্জী আৰু ইতিহাসৰ পাৰ্থক্য কি? এইটো ভেৰি ইম্পৰ্টেণ্ট হ'ব তোমালোকৰ বাবে। ইয়াৰ উত্তৰ হ'ব বুৰঞ্জী আৰু ইতিহাস দুটা শব্দৰ মাজত কিছু গুণগত পাৰ্থক্য আছে। বুৰঞ্জী শব্দটো মূলত টাই ভাষাৰ সাধাৰণতে বুৰঞ্জীত ৰজা বা সম্ভ্ৰান্ত পৰিয়ালৰ বিৱৰণ পোৱা যায়। আনহাতে ইতিহাস হ'ল অতীতত ঘটা প্ৰাকৃতিক ঘটনাৰ ধাৰাবাহিক বিৱৰণী।